নমস্কাৰ স্বাগতম জনাইছো টিভিৰ ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ আজি ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ ৩২ দিন যুদ্ধৰ মাজতে চালিদিনীয়া ইউৰোপ ভ্ৰমণৰ সময়ত আবেগিক হৈ পৰিল জো বাইডেন ইউক্ৰেইনৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি পুতিনক কটু সমালোচনা কৰিলে বাইডেনে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ মাজত দীৰ্ঘম্যাদী সংকল্প গ্ৰহণৰ বাবে জনালে আহ্বান শনিবাৰে চাৰ্নোবিল শ্ৰমিক চহৰত আক্ৰমণ চলাই ৰাছিয়াই নিজৰ নিয়ন্ত্ৰণলৈ আনে চহৰখন ৰাছিয়াৰ এই আক্ৰমণত ৩জন শ্ৰমিক নিহত হয় চাৰ্নোবিলত ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত বৰ্তমানলৈকে ইউক্ৰেইনত নিহত হৈছে 1104 গৰাকী লোক ইউক্ৰেইনত এই পৰ্যন্ত মৃত্যু হৈছে 12 গৰাকী সাংবাদিকৰ লগতে আহত হৈছে 10 গৰাকী সাংবাদিক শেহতীয়াকৈ আক্ৰমণৰ বাবে ৰাছিয়াই ব্যৱহাৰ কৰিছে মাৰাত্মক বগা ফছফৰাছ আক্ৰমণৰ ফলত ইউক্ৰেইনত ধ্বংসস্তূপত পৰিণত হৈছে 4500টা আৱাসিক অট্টালিকা 1 লাখ ইউক্ৰেইনীয় শৰণাৰ্থী গ্ৰহণ কৰিবলৈ এতিয়া সাজু হৈছে আমেৰিকা ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ আজি 32 সংখ্যক দিন আৰু 32 দিনীয়া ধাৰাবাহিক গতিত আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে ৰাছিয়াই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ইউক্ৰেইনৰ ওপৰত যুদ্ধৰ মাজতে চাৰিদিনীয়া ইউৰোপ ভ্ৰমণৰ সময়ত আবেগিক হৈ পৰিল জো বাইডেন ইউক্ৰেইনৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি পুতিনক কটু সমালোচনা কৰিলে জো বাইডেনে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ মাজত দীৰ্ঘম্যাদী সংকল্পৰ গ্ৰহণৰ বাবেও আহ্বান জনালে জো বাইডেনে শনিবাৰে চাৰ্নোবিল শ্ৰমিক চহৰত আক্ৰমণ চলাই ৰাছিয়াই নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল চহৰখন ৰাছিয়াৰ এই আক্ৰমণত 3জন শ্ৰমিক নিহত হয় চাৰ্নোবিলত ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধত বৰ্তমানলৈকে ইউক্ৰেইনত নিহত হৈছে 1104 গৰাকী লোক ইউক্ৰেইনত এই পৰ্যন্ত মৃত্যু হৈছে 12 গৰাকীকৈ সাংবাদিকৰ লগতে আহত হৈছে 10 গৰাকী সাংবাদিক সময় হৈছে এতিয়া নিউজ ৰুমৰ পৰা পোনপটীয়া সম্প্ৰচাৰৰ আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুন্দ মাধৱ নিয়োগ আছে বৰ্তমান তাত মুকুন্দ মাধৱ নিয়োগ অত্যন্ত তাৎপৰ্যপূৰ্ণ কথা কাৰণ ৰাছিয়াই আক্ৰমণ ধাৰাবাহিক গতিত চলাই আছে 32 দিন হৈ গ'ল আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এবাৰ চকুলো টুকিছে হয় প্ৰাঞ্জল যি মহাযুদ্ধ বুলি আমি উল্লেখ কৰিছো ৰাছিয়াই আক্ৰমণ যি কৰিছে ইউক্ৰেইনক 32 দিন হৈ গ'ল এই 32 দিনৰ যুদ্ধত যদি আপুনি লক্ষ্য কৰে প্ৰথমতে যেনেদৰে ভবা হৈছিল যে ৰাছিয়া এখন মহাশক্তিৰ দেশ এই দেশখনে ইউক্ৰেইনৰ দৰে এখন দেশক অধিগ্ৰহণ কৰিবলৈ বা পৰাস্ত কৰিবলৈ খুব বেছি সময় নালাগিব কিন্তু পৰৱৰ্তী সময়ত সময় বাগৰাৰ লগে লগে স্পষ্ট হৈ পৰিল যে ৰাছিয়াই বা পুতিন বাহিনীয়ে আজিৰ তাৰিখত ইউক্ৰেইন দখল কৰিব নোৱাৰিলে বা ইউক্ৰেইন দখল কৰা ইমান সহজ হৈ থকা নাই এমাহ পাৰ হৈ যোৱাৰ পিছত পুতিনে এটা কথা উল্লেখ কৰিলে ৰুছ বাহিনীৰ বা ৰুছ কৰ্তৃপক্ষই এটা উল্লেখ কৰিলে যে প্ৰথম পৰ্যায়ৰ যুদ্ধ শেষ হৈছে আৰু প্ৰথম পৰ্যায়ত আমি প্ৰথমতে কৈছিলোঁ যে মাত্ৰ কেইদিনমান 48 ঘণ্টা টাৰ্গেট লৈছিল তেওঁলোকে ইউক্ৰেইনৰ ৰাজধানী কিয়েভ দখল কৰিবৰ বাবে 48 ঘণ্টা পাৰ হৈ এটা মাহ পাৰ হৈ গ'ল কিন্তু তেওঁলোকে কিয়েভ দখল কৰিব নোৱাৰিলে কিয়েভ ধ্বংসস্তূপত পৰিণত হৈ গ'ল সকলো অট্টালিকা আমি ভিজুৱেলছত দেখুৱাইছোঁ যিবিলাক ভিজুৱেলছ আহিছে আপোনালোকে দেখিবলৈ পাইছে এই ভিজুৱেলছবিলাকত সম্পূৰ্ণ কিয়েভৰ ধ্বংসস্তূপত পৰিণত হৈ গ'ল কিন্তু কিয়েভ বাহিনীয়ে বা কিয়েভৰ যিটো বাহিনীয়ে সেনাবাহিনীয়ে ৰক্ষণাবেক্ষণ দি আছে ইউক্ৰেইনৰ যি সেনাবাহিনীয়ে সেই সেনাবাহিনীৰ হাতৰ পৰা কিন্তু পুতিন বাহিনীয়ে বা ৰুছ সেনাই ইউক্ৰেইনৰ ৰাজধানী চহৰখন দখল কৰিব নোৱাৰিলে আৰু এমাহ পিছত পুতিনে সেই কথা উপলব্ধি কৰি প্ৰকাশ কৰিছে হয়তো আপকীয়াকৈ প্ৰকাশ কৰিছে যে কিয়েভ দখল কৰা তেওঁলোকৰ এটা মূল উদ্দেশ্য নহয় বা তেওঁলোকে কনচেন্ট্ৰেট এতিয়া কিয়েভৰ ওপৰত নকৰে তেওঁলোকৰ ফোকাছ হ'ব এতিয়া পূব ইউক্ৰেইনৰ ডানবাছ অঞ্চল যি দুখন প্ৰথমতে যুদ্ধৰ দুদিন পূৰ্বে পুতিনে দুখন পৃথক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল এই দুটা যদিও পৃথক ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰিছিল তাত ৰুছপন্থী কিছুমান বিদ্ৰোহীয়ে এই অঞ্চল দুটা দখল কৰি আছিল তাত আধিপত্য বিস্তাৰ কৰি আছিল কিন্তু সেই অঞ্চল দুটাক এতিয়া মূল লক্ষ্য হিচাপে লৈছে পুতিন বাহিনীয়ে অৰ্থাৎ তেওঁলোকে এতিয়া কিয়েভত পূৰ্বৰ দৰে আক্ৰমণ সংগঠিত নকৰে যিদৰে বোমা বিস্ফোৰণ ঘটাই আছিল আকাশমাৰ্গৰ পৰা বিমান আক্ৰমণ চলাইছিল গোলাবৰ্ষণ কৰি আছিল তেওঁলোকে এতিয়া তাত নকৰে আৰু তাৰ প্ৰতিফলন কিয়েভ চহৰত ইতিমধ্যে দেখা গৈছে কিয়েভ চহৰৰ যিজন মেয়ৰ তেওঁ তাত যিহেতু জৰুৰীকালীন অৱস্থা তাত ঘোষণা কৰা হৈছিল সেয়া কিছু সময়ৰ বাবে তাত উঠাই দিয়া হৈছে ইতিমধ্যে আমি জানো যে তাত আক্ৰমণ কৰাৰ পূৰ্বে চাইৰেন বজায় আৰু সকলো লোককে ঘৰৰ ভিতৰত সোমাই থাকিবলৈ আহ্বান জনোৱা হয় বা বাংকাৰত সোমাই থাকিবলৈ আহ্বান জনোৱা হয় কিন্তু তাত পৰিস্থিতি বিশেষকৈ কিয়েভ চহৰত সলনি হৈছে তাত বৰ্তমান জৰুৰীকালীন অৱস্থাটো উঠাই দিয়া হৈছে সাধাৰণ লোক
বাহিৰলৈ ওলাই আহিব পৰা এটা অৱস্থা হৈছে কিভ চহৰতে কিন্তু এই অৱস্থা হৈছে অন্যান্য চহৰসমূহত কিন্তু ৰুছ সেনাবাহিনীয়ে আক্ৰমণ সংঘটিত কৰি আহিছে মাৰিউপলৰ কথা আমি ইতিমধ্যে কৈছোঁ মাৰিউপলৰ যিটো থিয়েটাৰ হ'ল এইটো আচলতে সমগ্ৰ বিশ্বতে চৰ্চিত হৈছে তাত বহু লোকে আশ্ৰয় লৈ আছিল এই আশ্ৰয় লৈ থকা সাধাৰণ লোকে আশ্ৰয় লৈ থকা থিয়েটাৰ হলটোত যি ৰুছ সেনাই আক্ৰমণ কৰিলে বিমান আক্ৰমণ কৰিলে তাৰ বহু লোক নিহত হ'ল মুকুন্দ আপুনি উল্লেখ কৰিছে নেটো বাহিনীৰ কথা আপুনি কৈছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে কেনেধৰণে নিজৰ মন্তব্য প্ৰকাশ কৰিছে সেইটো কৈছে আপুনি পুতিনক সমালোচনা কৰিছে আগতেও সমালোচনা কৰিছিল আকৌ সমালোচনা এতিয়া যুদ্ধৰ যি পৰিস্থিতি হৈ আছে নেটো বাহিনী যদি কিবা কাৰণত সক্ৰিয় ৰূপ ধাৰণ কৰিবলৈ হয় তেনেহলে পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল হ'ব আপুনি ইতিমধ্যে বৰ্ণনাখিনি আগবঢ়ালে কিন্তু শেহতীয়া পৰিস্থিতি নেটো বাহিনীৰ আমি জানিব বিচাৰিছো কেনেধৰণৰ সমৰসজ্জা নেটো বাহিনীৰ তৰফৰ পৰা হয় প্ৰাঞ্জল দুখন শক্তিশালী দেশ আমেৰিকা আৰু ৰাছিয়া এতিয়া আমি যদি কওঁ শেহতীয়াকৈ কালি পৰহি আহি জো বাইডেন পোলেণ্ড পাইছেহি পোলেণ্ডখন নাটো বাহিনীৰ অন্তৰ্গত এখন দেশ আৰু ইউক্ৰেইনৰ তেনেই চুবুৰীয়া দেশ এই যুদ্ধৰ যদি প্ৰভাৱৰ ভিতৰত আমি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে চুবুৰীয়া দেশৰ ভিতৰত আটাইতকৈ বেছি প্ৰভাৱ পৰিছে পোলেণ্ডত কাৰণ অধিক সংখ্যক লোকে ইতিমধ্যে প্ৰায় 4 কোটি লোকে ইউক্ৰেইন এৰিছে আৰু এই লোকসকলৰ অধিকাংশ লোকেই পোলেণ্ডত শৰণাৰ্থী হৈছে আৰু ৰাছিয়াৰ সীমান্তৰ ৰাছিয়া নহয় ইউক্ৰেইনৰ সীমান্তৰ পোলেণ্ডত এখন চহৰত জো বাইডেনে ভ্ৰমণ কৰিছে আৰু এই ভ্ৰমণৰ সময়ত তেওঁ ইউক্ৰেইনৰ পৰা যিসকল লোক আহিছে সেই লোকসকলক তেওঁ সাক্ষাৎ কৰিছে শৰণাৰ্থীসকলক তেওঁ সাক্ষাৎ কৰিছে তেওঁলোকৰ সৈতে কথা বতৰা পাতিছে আৰু বাইডেনক সংগ দিছে ইউক্ৰেইনৰ যিগৰাকী বৈদেশিক মন্ত্ৰী ডিমিত্ৰী কুলেবা তেওঁলোকৰ বৈঠক হৈছে বা তেওঁ পুতিনৰ সৈতে সংগ দিছে এই লোকসকলৰ সৈতে সাক্ষাতৰ সময়ছোৱাত এই ভ্ৰমণৰ সময়ত আমি ইতিমধ্যে কৈছোঁ জো বাইডেনে চকুল টুকিছে লগতে তেওঁ কৈছে যে পুতিন আৰু বেছিদিন ৰাছিয়াৰ ৰাষ্ট্ৰপতি হৈ থাকিব নোৱাৰিব এটা লক্ষণীয় কথা এয়া কিন্তু এটা মেছেজ হ'ব পাৰে এটা বাৰ্তা হ'ব পাৰে আপুনি যিটো কথা উল্লেখ কৰিলে আৰু এই হয় নিশ্চয় এটা বাৰ্তা হ'ব পাৰে নিশ্চয় সুদূৰ প্ৰসাৰী হ'ব পাৰে প্ৰভাৱ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে যিখিনি কথা ক'লে যে পুতিন হয়তো আৰু ৰাছিয়াৰ বেছিদিন ৰাষ্ট্ৰপতি হৈ নাথাকিব এই কথাটোৱে বহুকেইটা ইংগিত বহন কৰিছে আৰু ভয়ংকৰ যুদ্ধৰ আশংকা ইতিমধ্যে আমি কৰিছিলোঁ ৰাছিয়া ইউক্ৰেইনৰ এই ভয়ংকৰ যুদ্ধ অত্যন্ত ভয়াবহ হাৰত চলি আছে আজি ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ 32 দিন আৰু এতিয়া হয়তো নেটো বাহিনীয়ে হস্তক্ষেপ কৰিব পাৰে তাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ হৈ পৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে যিখিনি মন্তব্য প্ৰদান কৰিছে সেই মন্তব্যসমূহৰ পৰাই অনুমান কৰিব পাৰি যে পৰিস্থিতি হয়তো বেয়াৰ ফালে ঢাল খাব পাৰে যি পৰিস্থিতিৰ কোনেও আশা কৰা নাছিল সেই পৰিস্থিতি যেন হ'বলৈ গৈ আছে ভয়ংকৰ পৰিস্থিতিৰ হয়তো উদ্ভৱ হ'ব পাৰে তেনেধৰণৰ বহুকেইটা শংকা এতিয়া প্ৰকাশ পাইছে পশ্চিমীয়া ৰাষ্ট্ৰসমূহৰ মাজত দীৰ্ঘম্যাদী সংকল্প গ্ৰহণৰ বাবে জো বাইডেনে আহ্বান জনাইছে কি এই দীৰ্ঘম্যাদী সংকল্প কেনেধৰণৰ হ'ব এই দীৰ্ঘম্যাদী সংকল্প এই সকলো কথা অত্যন্ত তাৎপৰ্যপূৰ্ণ আমি লক্ষ্য ৰাখিম পৰৱৰ্তী সময়ছোৱাটো আৰু বাদে দেখিলে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ অতি সোনকালে উভতি আহিম এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা পুনৰ স্বাগতম উত্তৰ প্ৰদেশত সমাজবাদী পাৰ্টিৰ পৰাজয়ৰ পাছতেই নিজ চৰ্ত পালন কৰিলে বন্ধুৱে
চৰ্তত পৰাজিত হৈ বন্ধুক গতাই দিলে নিজৰ মটৰচাইকেল উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বান্দা জিলাৰ দুই বন্ধু অৱদেশ কুশৱাহা আৰু ব্ৰিজ কিশোৰে 100 টকীয়া ষ্টাম্প পেপাৰত কৰিছিল এক বিশেষ চৰ্ত অনুসৰি সমাজবাদী পাৰ্টিৰ সমৰ্থক অৱদেশে সমাজবাদী পাৰ্টি পৰাজিত হলে ব্ৰিজ কিশোৰক নিজৰ মটৰচাইকেল গতাই দিব আৰু বিজেপি সমৰ্থক ব্ৰিজ কিশোৰে বিজেপি পৰাজিত হলে অৱদেশক গতাই দিব নিজৰ অটোখন কিন্তু ফলাফলৰ পাছত নিজ চৰ্ত হেৰুৱাই বিজেপিৰ বিজয় হোৱাত অৱদেশে নিজৰ মটৰচাইকেল গতাই দিলে ব্ৰিজ কিশোৰক এই বাতৰি বিয়পি পৰাৰ পাছত সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ সিং যাদৱে 1,10,000 টকাৰ চেক প্ৰদান কৰে অৱদেশ কুশৱাহা শনিবাৰে এই ধনেৰে এখন নতুন পালচাৰ বাইক ক্ৰয় কৰে অৱদেশে উল্লেখযোগ্য যে সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱ উত্তৰ প্ৰদেশ বিধানসভাৰ বিৰোধী দলপতি নিৰ্বাচিত হৈছে मुख्यमंत्री बनने में शर्त लग गई थी तो सपा सरकार नहीं आई तो बीजेपी जीत गई तो हमें अपनी बाइक जमानी पड़ी थी तो अखिलेश भैया को पता चला मीडिया में पत्रकार के माध्यम से उन्होंने बुला के हमें 1,10,000 रुपये चेक दिया अब हमने बाइक ले ली फिर हमारा धंधा चालू हो गया अगर राष्ट्रीय अध्यक्ष जी अखिलेश यादव जी आपकी मदद नहीं करते और आपका फिर धंधा कैसे चलता और क्या होता धंधा नहीं चलता थोड़ी परेशानियाँ झेलनी पड़ती साल 2 साल फिर गाड़ी लेके फिर काम चलता বীৰভূমৰ নাৰকীয় ঘটনাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিল পশ্চিমবংগৰ প্ৰখ্যাত বাউল শিল্পী স্বপন দত্ত ভিন্ন সময়ত সামাজিক ৰাজনৈতিক বিষয়ত ৰাজপথলৈ ওলাই অহা বাউল শিল্পীগৰাকীক বীৰভূম কাণ্ডৰ প্ৰতিবাদতো এনেদৰে দেখা গ'ল পূব বৰ্ধমানত চহৰৰ মাজমজিয়াৰ কৰ্জন গীতত স্বৰচিত এটা গীত পৰিৱেশন কৰাৰ লগতে ৰামপুৰহাটৰ বগতুই কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শান্তি সম্প্ৰীতিৰ আহ্বান জনায় দাঙ্গাবাজি বোমাবাজি নোংরা রাজনীতির খেলা নোংরা খেলা বন্ধ করো আগুন জেলে শান্তি ভঙ্গ করো না গো মানুষ না দুটাকৈ বছৰৰ পাছত পুনৰ আৰম্ভ হ'ব আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা কৰোনা মহামাৰীৰ বাবে 2020 চনৰ মাৰ্চৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমান চলাচলৰ ক্ষেত্ৰত ভাৰতে আৰোপ কৰিছিল বাধা নিষেধ আজিৰে পৰা সমাপ্ত হৈছে আন্তঃৰাষ্ট্ৰীয় বিমানৰ ওপৰত থকা নিষেধাজ্ঞা দুবছৰৰ দীঘলীয়া বিৰতিৰ পিছত ভাৰতৰ 6টা আৰু 60টা বিদেশী বিমান সেৱা কোম্পানীয়ে আজিৰে পৰা ভাৰতক 63খন দেশৰ সৈতে সংযোগ কৰিব বিমান নিয়ন্ত্ৰক ডিজিচিএ আন্তঃৰাষ্ট্ৰীয় বিমানৰ চূড়ান্ত সময়সূচী প্ৰকাশ কৰিছে নতুন গ্ৰীষ্মকালীন সময়সূচী অনুসৰি বিদেশী বিমান সেৱাই 1783খন সাপ্তাহিক বিমান পৰিচালনা কৰিব আনহাতে ভাৰতীয় বিমান সেৱাই প্ৰতি সপ্তাহত 1466খন বিমান পৰিচালনা কৰিব ইণ্ডিগোই প্ৰতি সপ্তাহত 505খন বিমান পৰিচালনা কৰিব টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই 361খন সাপ্তাহিক বিমান আৰু ইয়াৰ সহায়ক এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে প্ৰতি সপ্তাহত 340খন বিমান পৰিচালনা কৰিব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ অনাস্থা ভোটৰ বাবে মাজত মাত্ৰ কেইটামান দিন নিজ দলৰ সদস্যসকলেও প্ৰধানমন্ত্ৰী হিচাপে বিচৰা নাই ইমৰান খানক প্ৰধানমন্ত্ৰীৰ আসনত ইমৰান খান থাকিব নে নাই তাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে ইছলামাবাদত জনসমাৱেশ আহ্বান কৰে ইমৰান খানে প্ৰধানমন্ত্ৰী ইমৰান খানে দেওবাৰে বিয়লি 4 বজাত ইছলামাবাদৰ পেৰেড এভিনিউত এখন ৰাজহুৱা সভা সম্বোধন কৰিব পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই সমাৱেশৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰক্ষীয়ে ইমৰান খানৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে পাকিস্তানৰ ৰাজধানীৰ কেইবাটাও পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে এয়া হ'ল পাকিস্তানৰ খবৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ অনাস্থা ভোটৰ বাবে মজুত মাত্ৰ কেইটামান দিন মাজত আছে নিজ দলৰ সদস্যসকলেও প্ৰধানমন্ত্ৰী হিচাপে বিচৰা নাই এতিয়া ইমৰান খানক প্ৰধানমন্ত্ৰীৰ আসনত ইমৰান খান থাকিবনে নাই তাক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতেই ইছলামাবাদত জনসমাৱেশ আহ্বান কৰিছে ইমৰান খানে প্ৰধানমন্ত্ৰী ইমৰান খানে দেওবাৰে বিয়লি 4 বজাত ইছলামাবাদৰ পেৰেড এভিনিউত এখন ৰাজহুৱা সভা সম্বোধন কৰিব পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি এই সমাৱেশৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে আৰক্ষীয়ে ইমৰান খানৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে পাকিস্তানৰ ৰাজধানীৰ কেইবাটাও পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু পাকিস্তানত সাধাৰণতে সামৰিক বাহিনীৰে শক্তি দেখা যায় প্ৰতিটো ৰাজনৈতিক দল বা ৰাজনৈতিক দলৰ নেতা আনকি প্ৰধানমন্ত্ৰীগৰাকীও সেনাবাহিনীৰ নিৰ্দেশতে থাকিবলগীয়া হয় ইমৰান খান কিছু ব্যতিক্ৰম আছিল ইমৰান খানৰ দিনত অৱশ্যে মূল্য বৃদ্ধি হ'ল সামগ্ৰীৰ জুই চাই দাম হ'ল তাৰ পাছতে এটা
বিশেষ বিতৰ্কৰ সূত্ৰপাত ঘটিল যিজন সেনাবাহিনীৰ মুখ্য নায়কৰ সৈতে ইমৰান খানৰ ভাল সম্পৰ্ক আছিল তেওঁ বিচৰা ব্যক্তিগৰাকীক ISIৰ মুখ্য নেতা হিচাপে বা মুখ্য সেনাধ্যক্ষ হিচাপে নিযুক্তি নিদিয়াৰ বাবে ইমৰান খানৰ ওপৰত তেওঁ খৰ্গহস্ত হৈ পৰিল যি সেনাবাহিনীয়ে ইমৰান খানক পাকিস্তানৰ প্ৰধানমন্ত্ৰী কৰাত সহায় কৰিছিল সেই সেনাবাহিনীয়ে এতিয়া ইমৰান খানৰ বিৰুদ্ধাচৰণ কৰিবলৈ গৈ আছে বা কৰিছে আৰু সামৰিক বাহিনীৰ সহায় নোহোৱাৰ ফলতে ইমৰান খানৰ এই শোচনীয় অৱস্থা বুলি বিভিন্নজনে উল্লেখ কৰিছে আমাৰ জ্যেষ্ঠ সাংবাদিক নৱজিত ভাগৱতী বৰ্তমান নিউজ ৰুমৰ পৰা লাইভত আছে নৱজিত ইতিমধ্যে মই কৈছোঁ যে পাকিস্তান সাধাৰণতে সেনাবাহিনীৰ নিৰ্দেশত চলে আৰু হেয়াও এতিয়া আমি বাস্তৱত হোৱা দেখিবলৈ পাইছোঁ কাৰণ ইমৰান খানৰ দিনত মূল্যবৃদ্ধি হ'ল বা আন কিছু অসুবিধাৰ সৃষ্টি হ'ল কিন্তু সেইখিনি নিয়ন্ত্ৰণত ইমৰান খান ব্যৰ্থ হ'ল তাৰ পাছতো পাকিস্তানৰ সেনাবাহিনীয়ে ইমৰান খানৰ সমৰ্থন আগবঢ়াই আছিল মাত্ৰ ISIৰ মুখ্য নায়কগৰাকীক নিযুক্তিৰ ক্ষেত্ৰত ইমৰান খানে যিটো ফাইল পাইছিল সেনাবাহিনীৰ পৰা সেই ফাইলটোত স্বাক্ষৰ নকৰাৰ বাবে এক প্ৰকাৰ তেওঁলোকৰ যুদ্ধৰ আৰম্ভ হৈছিল সেনাবাহিনীৰ সৈতে ইমৰান খানৰ আৰু যাৰ ফলত এতিয়া যেন সেনাবাহিনীৰ সহায় নোহোৱাৰ ফলত ইমৰান খানে এতিয়া নিজৰ গাদী হেৰুৱাব লাগিব নৱজিত পুংখানুপুংখ বিশ্লেষণ বিচাৰিছোঁ হয় প্ৰাঞ্জল পাকিস্তানৰ চৰকাৰক তিনিটা এ নিয়ন্ত্ৰণ কৰে এটা হ'ল আৰ্মি এটা ISI আৰু এটা হ'ল আল্লাহ আমি যিমান দূৰ দেখি আহিছোঁ যে একেলগে স্বাধীন হৈছিল ভাৰত আৰু পাকিস্তান আৰু তাৰ পিছৰ পৰা এটা পাকিস্তানৰ সেনাৰ অভ্যুত্থান সময়ে হৈ হৈছিল আৰু ঠিক তাৰ পিছৰ পৰা তেওঁলোকে সেনাই যেতিয়া তেওঁলোকে কৰিব নোৱাৰা হ'ল অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যেতিয়া তেওঁলোকৰ বদনাম হ'বলৈ আৰম্ভ কৰিলে তেতিয়া সেনাবাহিনীয়ে পিছফালৰ পৰা চৰকাৰ চলোৱা কাম আৰম্ভ কৰিলে সেয়া আমি নৱাজ শ্বৰীফৰ সময়তো দেখিছিলোঁ বেনজিৰ ভুট্টোৰ সময়তো দেখিছিলোঁ আৰু পাকিস্তানৰ যি বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ সময়তো দেখিছিলোঁ অৰ্থাৎ নৱাজ শ্বৰীফৰ যেতিয়া পানামা পেপাৰ্ছত তেওঁৰ নাম আহিছিল পাকিস্তানত যেতিয়া প্ৰায় হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল বিৰোধীয়ে যেতিয়া হাহাকাৰ কৰি তুলিছিল তেতিয়া ইমৰান খানক আৰ্মিয়ে পিক আপ কৰিছিল অৰ্থাৎ আৰ্মিয়ে পিক আপ কৰি পাকিস্তান আৰ্মিয়ে পিক আপ কৰি তেওঁক প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাইছিল অৰ্থাৎ তেনেকুৱা ঘটনা পাকিস্তানত সংঘটিত হৈছিল তাৰ পিছৰ পৰা ইমৰান খানে সাধাৰণতে আৰ্মিৰ সহায়ত বা আৰ্মিৰ শ্ৰুতলিপি বুলি আপুনি ক'ব পাৰে তেনেধৰণে কাম কাজ কৰি আহিছিল কিন্তু শেহতীয়াকৈ আৰ্মি সেনাবাহিনীৰ লগত পাকিস্তান সেনাবাহিনীৰ লগত যেতিয়া ইমৰান খানৰ সংঘাত আৰম্ভ হ'ল সংঘাতৰ কথাটো আপুনি উল্লেখ কৰিছে যে ISIৰ মুৰব্বী নিযুক্তি লৈ পেলাই তেওঁলোকৰ সংঘাত আৰম্ভ হৈছিল তাৰ উপৰিও কিছু কাৰণ কিন্তু পাকিস্তান আৰ্মিৰ লগত সংঘাতৰ বেকগ্ৰাউণ্ডৰ কাৰণ আছে আৰু তাৰ পিছৰ পৰাই তেওঁলোকৰ এই সংঘাত আৰম্ভ হোৱাৰ পিছত পাকিস্তানত প্ৰধানমন্ত্ৰী পদত আসীন হৈ থকাটো ইমৰান খানৰ বাবে অতি দুৰূহ হৈ পৰে যাৰ ফলত শেহতীয়াকৈ বিৰোধী দলে তেওঁৰ বিৰুদ্ধে অৰ্থাৎ ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ তাৰ কাৰণ হিচাপে দিছে পাকিস্তানৰ সাময়িক বৰ্তমানৰ অৰ্থনৈতিক সংকট আৰু ইনফ্লেশ্যন অৰ্থাৎ মুদ্ৰাস্ফীতিৰ যি বৰ্ধিত পৰিমাণ আৰু সেই মুদ্ৰাস্ফীতিৰ বৰ্ধিত পৰিমাণক তেওঁলোকে কাৰণ হিচাপে দৰ্শাই বিৰোধীয়ে তাত অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছে পাকিস্তান নেশ্যনেল এছেম্বলিত আৰু সেই অনাস্থা প্ৰস্তাৱত হয়তো ভোটদান আজিকালি বা 28 তাৰিখৰ ভিতৰত হোৱা কথা আছিল ভোটদান হ'ব কিন্তু তাৰ পূৰ্বে যেতিয়া ইমৰান খানে গম পাইছে যে তেওঁৰ চৰকাৰ পদচ্যুত হোৱাটো প্ৰায় নিশ্চিত যিহেতু তেওঁৰ দলৰে কেইজনমান সাংসদে তেওঁক সমৰ্থন নকৰে তাৰ ফলত তেওঁ হয়তো অনাস্থা প্ৰস্তাৱত পৰাজিত হ'ব আৰু তেওঁ গাদী হেৰুৱাব তাৰ পূৰ্বে পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনে অৰ্থাৎ ইমৰান খানে এখন বিশাল ৰেলীৰ আয়োজন কৰে পাকিস্তানত আজি ৰেলীৰ আয়োজন কৰিছে 4-5 বজাৰ ভিতৰত তেওঁলোকৰ এই ৰেলী অনুষ্ঠিত হ'ব পাকিস্তানত আৰু সেই ৰেলীত অৰ্থাৎ কেনেদৰে কি হয় পাকিস্তানৰ ভৱিষ্যত কেনেদৰে হ'ব ইমৰান খানে কেনেদৰে নিজৰ ৰণপন্থা কাৰ্যসূচী ঠিক কৰে ঠিক তাৰ ওপৰতে বহুখিনি কথা নিৰ্ভৰ কৰিব কিন্তু নৱজিত ইমৰান খান কিমান সফল হ'ব পাৰিব যিটো ৰেলীৰ আয়োজন কৰিছে আমি জানো পাকিস্তানত সেনাবাহিনী সকলো নিয়ন্ত্ৰণ কৰে আৰু সেইটো আপুনি কৈছে ইতিমধ্যে বৰ্ণনা কেনেধৰণে তেওঁলোকে নিয়ন্ত্ৰণ কৰি আহিছে আপুনি মুদ্ৰাস্ফীতিৰ প্ৰসংগ উল্লেখ কৰিছে মূল্যবৃদ্ধি বহু দিনৰ পৰাই হৈ আছিল আমি দেখিবলৈ পাইছোঁ সমান্তৰালভাৱে ডলাৰৰ তুলনাত তেওঁলোকৰ পাকিস্তানী টকাৰ মূল্য একেবাৰে তললৈ গৈছিল সেইবোৰ বাৰু হৈ আছে তাৰ বাবে অনাস্থা প্ৰস্তাৱনাৰ কথা উল্লেখ কৰা হৈছে কিন্তু এতিয়া যিটো ৰেলী ইমৰান খানে আজি বাহিৰ কৰিব বিয়লিৰ ভাগত সেই ৰেলীৰ দ্বাৰা বাৰু ইমৰান খানে কি প্ৰমাণ কৰিব বিচাৰিছে আগন্তুক দিনত তেওঁ কেনেধৰণৰ বাৰু শক্তি সেনাবাহিনীৰ সহায় নোহোৱাকৈ প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে এই ৰেলীটোৰ জৰিয়তে তেওঁৰ যিটো জনভিত্তি সেই জনভিত্তিটো দেখুৱাবলৈ চেষ্টা কৰিব জনভিত্তি দেখুৱাই অৰ্থাৎ যাতে তেওঁলোকৰ পাকিস্তানৰ যিসকল বিৰোধী আছে বা পাকিস্তানৰ সেনাবাহিনী আছে বা তেওঁৰ যিখিনি বিৰোধী আছে তেওঁলোকে যাতে তেওঁক পদচ্যুত কৰিলে তেওঁ কিমানখিনি শক্তি অৰ্থাৎ জনভিত্তি আছে সেই জনভিত্তিয়ে কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব তাৰ পিছত হয়তো কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেইটোৰ এটা উমান দিয়াৰ চেষ্টা কৰিব যাতে বিশাল ৰেলীৰ এটা আয়োজন কৰি আৰু তাৰ বাবে পাকিস্তান
পাকিস্তানৰ প্ৰধানমন্ত্ৰীজনে ৰেলীৰ আয়োজন কৰিছে যদি তেওঁৰ সপক্ষত অৰ্থাৎ পক্ষত সমৰ্থন থাকিলেহেঁতেন তেনেহ'লে অনাস্থা প্ৰস্তাৱতে মুখামুখি হ'লহেঁতেন আৰু অনাস্থা প্ৰস্তাৱত জয়ী হ'লহেঁতেন বা বিজয়ী হ'লহেঁতেন যিহেতু তেওঁ নিজে গম পাইছে যে অনাস্থা প্ৰস্তাৱত তেওঁ জয়ী হোৱাৰ কোনো ধৰণৰ কোনো ধৰণৰ সম্ভাৱনা নাই গতিকে তেওঁ এই ৰেলী আয়োজন কৰি অৰ্থাৎ জনতাৰ মাজত তেওঁৰ যিটো আমি কওঁ যে ৰায় বিচাৰিব অৰ্থাৎ জনতাৰ জনভিত্তিটো প্ৰদৰ্শন কৰি তেওঁ এটা বিৰোধীক তেওঁ শংকা বা চাপত ৰখাৰ চেষ্টা এটা কৰিব কিন্তু তাত যে সফল হ'ব পাৰিব তাক ধৰা নাযায় যিহেতু আমি ইতিমধ্যে কৈছোঁ যে ভাৰতৰ সেনা বাহিনী আৰু পাকিস্তানৰ সেনা বাহিনীৰ মাজত আকাশ পাতাল প্ৰভেদ আছে ভাৰতৰ সেনা বাহিনী কোনো কালে কেতিয়াও ৰাজনীতিত হস্তক্ষেপ কৰা নাই কোন প্ৰধানমন্ত্ৰী হ'ব কোন ৰাষ্ট্ৰপতি হ'ব কেতিয়াও তেওঁলোকে কৰা নাই বিগত আমাৰ স্বাধীনতাৰ পিছৰ যি ইতিহাস তাত কেতিয়াও তেনেকুৱা নজিৰ নাই কিন্তু পাকিস্তানত সেয়া নজিৰ বাৰে বাৰে হয় সেনা প্ৰধানজনে উদ্বোধন কৰে কূপ কৰি পেলাই তেওঁলোকে আৰু সেয়েহে হয়তো নৱজিত যে ইমৰান খানে কিছুদিন আগতে ভাৰতৰ সেনাবাহিনীক প্ৰশংসাও কৰিছিল তাতো সৰ্গহস্ত হৈ পৰিছিল পাকিস্তান সেনাবাহিনী নিশ্চিতভাৱে এইবোৰ কাৰণ আছে যিহেতু পাকিস্তানৰ সেনা বাহিনীৰ লগত যিহেতু ইমৰান খানৰ এটা সংঘাত আৰম্ভ হৈছে আৰু পিছৰ পৰা টানি থাকে পিছৰ পৰা নিয়ন্ত্ৰণ কৰি থাকে চৰকাৰত কি নীতি ল'ব কি নীতিৰে আগবাঢ়িব প্ৰধানমন্ত্ৰী কেনেকৈ কৰিব ৰাষ্ট্ৰপতি তেওঁলোকৰ কেনেকুৱা কি ভূমিকা ল'ব সকলো নিৰূপণ কৰে তেওঁলোকৰ সেনা বাহিনী আৰু ISI আপুনি যিটো উল্লেখ কৰিছিল যে ISIৰ মুৰব্বী পদক লৈ অৰ্থাৎ ISIৰ মুৰব্বীত যদি বেলেগ এজন মানুহ থাকে তেতিয়াহ'লে সেনা বাহিনী নিয়ন্ত্ৰণত থকা মানুহ যদি নাথাকে তেতিয়াহ'লে তেওঁলোকৰ সমন্বয়ত খেলি মেলি হ'ব আৰু তেওঁলোকে যিটো বিচৰা ধৰণে তেওঁলোকে কণ্ট্ৰল কৰি ৰাখিব নোৱাৰিব আৰু ইমৰান খানে হয়তো সেইটোৱে বিচাৰিছিল যে ISIৰ মুৰব্বীজনক যদি বেলেগ এজন মানুহ সেনা বাহিনীৰ নিয়ন্ত্ৰণত নথকা মানুহ এজনক যদি তাত আসীন কৰিব পৰা যায় তেতিয়াহ'লে হয়তো পাকিস্তানৰ তেওঁ বিচৰা ধৰণে পাকিস্তানৰ যি শাসন ক্ষমতা শাসনৰ বাজ্যটো চম্ভালিব পাৰিব কিন্তু সেয়া সম্ভৱ হোৱাৰ কোনো সম্ভাৱনা বৰ্তমানলৈকে নাই ধন্যবাদ জনাইছোঁ মুঠতে ইমৰান খানে হয়তো চেষ্টা কৰিছিল নাজানো তেওঁৰ কি অভিপ্ৰায় আছিল হয়তো তেওঁ চেষ্টা কৰিছিল পাকিস্তান দেশখনক শৃংখলাবদ্ধ দেশ হিচাপে গঢ়ি তোলাৰ সেনাবাহিনীয়ে যিসমূহ দুষ্কাৰ্য পূৰ্বতে সংঘটিত কৰি আহিছিল পাকিস্তানৰ সেইসমূহ ৰোধ কৰাৰ কিন্তু তাত যেন ইমৰান খান এতিয়া সফল হ'ব নোৱাৰিব আৰু পোনপটীয়াকৈ এতিয়া ইমৰান খানে নিজৰ গাদী হেৰুৱাব লাগিব আনফালে তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকা অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে দেশখনত যদিও কোভিড-19 মহামাৰীয়ে বাণিজ্যিক ভাৰসাম্যহীনতাৰ সংকট সৃষ্টি কৰিছিল শ্ৰীলংকাৰ অৰ্থনীতিৰ মৌলিক বিষয়বোৰত সদায় গুৰুতৰ সমস্যা আছিল বৰ্তমান সময়ত দেশখন বিভিন্ন সংকটত জৰ্জৰিত হৈ পৰিছে সামগ্ৰীসমূহৰ দাম আমি ইতিমধ্যে উল্লেখ কৰিছিলোঁ পূৰ্বৰ বাতৰিত পুনৰ কৈছোঁ 1 কিলোগ্ৰাম চেনিৰ দাম এতিয়া 290 টকা হৈছে 1 কিলোগ্ৰাম চাউলৰ দাম 500 টকা হৈছেগৈ 400 গ্ৰাম পাউডাৰ গাখীৰ উপলব্ধ হৈছে 790 টকাত ইমানেই নহয় দেশখনত পেট্ৰলৰ মূল্য 50 টকা আৰু ডিজেলৰ মূল্য 75 টকা বৃদ্ধি কৰা হৈছে পূৰ্বৰ দামৰ সৈতে আকৌ 50 টকা বা 75 টকা আপুনি যোগ কৰি দিয়ক দেশী আৰু বিদেশী দুই ধৰণৰ ঋণ এক ডাঙৰ সমস্যা হৈ আহিছে দেশখনৰ বাবে যাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী শ্ৰীলংকাত আনকি 2020 চনৰ ফেব্ৰুৱাৰী মাহত গোটাবায়া ৰাজপাক্ষে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ কেইমাহমানৰ পিছতেই তেওঁৰ জ্যেষ্ঠ ভাতৃ তথা প্ৰধানমন্ত্ৰী মহিন্দা ৰাজপাক্ষে নতুন দিল্লী ভ্ৰমণৰ সময়ত ভাৰতে ঋণ পুনৰ নিৰ্ধাৰণ কৰাটো বিচাৰিছিল আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ